ঘটনাটো বিষয়ে কি ক'ম আৰু এইটোতো আমি নিজে চিন্তিত হৈ গৈছোঁ। কোনো দিন এটা এনেকুৱা নোহোৱা নোপোজা এটা ঘটনা হৈ গৈছে, তাৰ বাবে আমি চিন্তিত। আৰু নিউজটো যেনেধৰণে ওলাইছে যে মেইন সত্ৰ মূল গেট পাৰ হোৱাৰ পাছতে হৈছে। এই সত্ৰ মূল গেট যদি পাৰ হোৱাৰ পাছতে হৈছে, তেতিয়াহ'লে সেই গাড়ীখনৰ ড্ৰাইভাৰজনে আহি পেলাই ইয়াত জানে, তেওঁ ড্ৰাইভাৰজনে জানে যে ইয়াত যে দুজনকৈ চিকিউৰিটি আছে, প্ৰশাসনৰ মানুহ আছে, তেওঁ আহি পেলাই ইয়াতে অৱগত নকৰিলে কেলৈ? সেইটো তেওঁৰ দায়িত্ব আছিলে। গাড়ীটো কিমান সময়ত আহিছিলে? সন্ধিয়া সময়ত আহিছে। পিছত সেৱা জনাইছিলে ইয়াত আহি? সেৱা তেনেকৈ জনোৱা নাই, বাহিৰত তেনেকৈ ঘূৰি পকি গুচি গৈছে। আপোনালোকেও পিছফালে গৈছিলে? আমি তাৰ পিছত 5-10 মিনিটৰ পিছত আমি গৈছোঁ। ড্ৰাইভাৰটো এইবাৰ প্ৰথম আহিছে না আৰু আহিছে? ড্ৰাইভাৰজন আগতে আহে আৰু আগতে আহে। এনে কালি ঘটনাটো হোৱা বুলি আপুনি ভাবেনে, সন্দেহ কৰেনে? এইটোতো মইতো আচৰিত হৈছোঁ। মই আজি থকা 14-15 বছৰ হৈ গ'ল। মই 14-15 বছৰত আজিলৈকে এনেকুৱা এটা কোনো ধৰণৰ ঘটনা হোৱা নাই। মই এই সত্ৰখনৰ এই মোৰাবাৰী অঞ্চলৰ মানুহৰ কাৰণে মই তাৰমানে গৌৰৱান্বিত হৈছে। কাৰণ বাকীবিলাক যিবিলাক নামঘৰ সত্ৰ আছে তাত চুৰি ডকাইতি হৈ থাকে, কিন্তু এই মুছলমান এৰিয়াৰ মাজত থকা এই নামঘৰটোত আজিলৈকে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা বা চুৰি ডকাইতি হোৱা নাই। তাৰ বাবে মই তাৰমানে গৌৰৱ অনুভৱ কৰোঁ। মই এনেকুৱা ভাৱ হয় নেকি আজিকালি প্ৰায় বহুত যাত্ৰী ইয়াত অহা দেখা যায়, কিন্তু যাত্ৰীবিলাক নাহিবলৈ কিবা এটা উষ্ণতি দেখা গৈছে নেকি? সেইটো মই কেনেকৈ ক'ম, সেইটো মই তাৰমানে ইমান ভিতৰলৈ মই নোসোমাম। এনে ৰাস্তাত যিহেতু আপোনালোকে পিছফালে গৈছিলে, কিমান সময় পিছত গৈছিলে সেই গাড়ীটো? আমি 10 মিনিটৰ পিছতে গৈছোঁ। আমি ৰাস্তাত তেনেকুৱা কোনো নাই, আমিতো কিবা এটা ঘটনা হওঁতে আমি কিবা এটা নহয় কিবা এটা আমি পালোঁহেঁতেন আমি, কিন্তু কোনোতো আমি প্ৰমাণপত্ৰ পোৱা নাই। আপোনালোককো জনোৱা নাই? নাই, আমাক একোৱেই জনোৱা নাই। থানাত জনাইছিল নে? থানাতো জনোৱা নাই বোলে। এতিয়া কি ক'ব এই বিষয়টো? মই দীপু চৌধুৰীয়ে ফোন কৰিছিলে। দীপু চৌধুৰীয়ে যেতিয়া মোলৈ ফোন কৰিছিলে, তেতিয়া মই ক'লোঁ যে থানাত যদি কথাটো গম পোৱা নাই, বস্তু নিউজটো পোৱা নাই, তেতিয়াহ'লে আপুনি জনাই দিয়ক। মই সেই বুলিহে কৈছোঁ। কিন্তু আৰু তাৰপিছতে ঐচিয়ে মোলৈ ফোন মাৰিছে। মই ঐচিয়ে মোৰ লগত কথাখিনি পাতিছে। তাৰপিছতে এয়া আহিছে, তেখেতসকলে মোৰ পৰা বাইক লৈ গৈছে। মই তেখেতসকল আহক, ড্ৰাইভাৰজনো আহক, আহি পেলাই কোনখিনি কি সংঘটিত হৈছিলে তেখেতসকলে কওক। গতিকে এইটো এটা ডাঙৰ এটা নিচিনা বদনামৰ নিচিনাই হৈ গৈছে। গতিকে তেখেতসকলোকো আহক, আহি পেলাই লৈ পেলাই তেখেতসকলে কোনখিনি কি হৈছে কওক, আৰু ইয়াৰ উচিত তদন্ত হ'ব। নাই দেখা নাই। আপোনালোকে কি পিছে কিমানখিনিলৈকে গৈছিলে? আমি ধৰক মোৰাবাৰীত আমি বজাৰ কৰিবলৈ যাবলৈ ওলাইছোঁ। আমি টমটম এটা মাতিছোঁ, তেওঁলোকে গাড়ীলৈ ওলাই গ'ল। তাৰপিছত আমি গৈছোঁ যাব, কিন্তু এইটো আমিতো কোনো একো হামলা পোৱা নাই। তেওঁলোকে যদি তেনেকুৱা হৈছিল, তেওঁলোকে আহি আমাক জনাব লাগে। জনোৱা নাই? নাই। লোকেল থানাটো ইনফৰ্ম কৰা নাই? নাই। আপোনালোকে ইয়াত কি দায়িত্বত আছে? আমি ভকতৰ দায়িত্বত আছোঁ। ভকত? হয়। এইটো কেনেকৈ, এইটো কি বুলি ভাবে আপুনি? কোনটো? এই যিটো বিষয় হ'ল, এইটোতো আমি কালি আলোচনা কৰিছোঁ যে এইটো কিবা এটা ৰাজনীতিক পেচ সোমাইছে। ৰাজনৈতিক পেচ তেনেকুৱাই হ'ব লাগিব। আপোনালোকে কি গাড়ীৰ পিছফালে গৈছিলে? গাড়ী পিছফালে মানে গাড়ী যোৱাৰ পিছত আমি ওলাই গৈছোঁ।